আজি সাংসদ খেল মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ ইয়াতে জাগিৰোডৰ নকুলা ক্ৰীড়াখণ্ডা খেলপথাৰ আজি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ তিনিটাকে ক্ৰিকেট খেলৰ আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে কাবাডী, খো-খো আৰু আমাৰ ক্ৰিকেট অনুষ্ঠিত হৈছিলে। গতিকে আজি আমাৰ এই শেষৰ দিন আছিলে। আমাৰ ক্ৰিকেটৰ আজি ফাইনেল খেলখন আছিলে। এই ফাইনেল খেলখন অৱতীৰ্ণ হৈছিলে দুই দল, এটা এজ এ থাণ্ডাৰ আৰু এটা উলুবাৰী। গতিকে এই দুইটা দলৰ মাজত এজ এ থাণ্ডাৰে আজি বিজয়ী হ'বলৈ সক্ষম হৈছে। তেখেতসকলে আজি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'ল আৰু লগতে আমাৰ ইয়াতে ডাঙৰ পুৰস্কাৰ এটা আছিলে যে মেন অফ দ্য টুৰ্ণামেণ্ট, আৰু সেই মেন অফ দ্য টুৰ্ণামেণ্টটো পাবলৈ সক্ষম হৈছে আমাৰ অলকেশ। তেখেতে এখন পুৰস্কাৰ হিচাপে দুচকীয়া বাহন পাবলৈ সক্ষম হৈছে। লগতে ৰানাৰ আপ দলে 60,000 টকা নগদ পুৰস্কাৰ আমি তেখেতসকলক দিছিলোঁ। গতিকে এনেদৰে আমাৰ আজি এই কাৰ্যসূচীটো সম্পন্ন হৈছিলে। এই কাৰ্যসূচীটো আমাৰ উপস্থিত আছিলে আমাৰ সকলোৰে মৰমৰ সন্মানীয় জাগিৰোড সমষ্টিৰ বিধায়ক, লগতে মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া। পীযুষ হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাতে ক'বলৈ গ'লে আজি এই সমগ্ৰ আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে। তেখেতৰ সহযোগ, তেখেতৰ দিহা পৰামৰ্শ, তেখেতৰ আমাৰ এই যুৱ প্ৰজন্মৰ প্ৰতি থকা আমাৰ মৰম, এই মৰমতে আজি আমি দেখিছোঁ আমাৰ এখন ধুনীয়াকৈ এটা অনুষ্ঠান আমাৰ সম্পাদন হ'ল। লগতে উপস্থিত আছিলে আমাৰ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া। তেখেতে পুৰস্কাৰ বিতৰণ কাৰ্যসূচীটো উপস্থিত আছিলে। গতিকে তেখেতকো আজি এই সভাখনত উপস্থিত হোৱাৰ কাৰণে আমাৰ জাগিৰোড সমষ্টিৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে দুইটা দলৰ আমাৰ খেলুৱৈসকলক আমি পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, সঁচা কথা ক'বলৈ গ'লে আমাৰ যুৱ প্ৰজন্ম সঁচাকৈ বহুত সুখী যে জাগিৰোডত এনেকুৱা এটা টুৰ্ণামেণ্ট আগতে কেতিয়াও হোৱা নাছিলে। এই টুৰ্ণামেণ্টটো আজি মই বাৰ বাৰ কৈছোঁ যে আমাৰ স্থানীয় বিধায়ক লগতে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ পূৰ্ণ প্ৰচেষ্টাত আজি এই টুৰ্ণামেণ্টটো সম্পূৰ্ণ হৈছে। তেখেতে নাথাকিলে, তেখেতে দিহা পৰামৰ্শ নকৰিলে কেতিয়াও এনেকুৱা এটা অনুষ্ঠান আমি কেতিয়াও সম্পাদন কৰিব নোৱাৰোঁ। আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ স্বেচ্ছাসেৱকসকলক। সঁচাকৈ এটা কম দিনৰ ভিতৰত খুব ধুনীয়াকৈ এটা ডাঙৰ টুৰ্ণামেণ্ট আমি পাতিবলৈ সক্ষম হৈছোঁ। গতিকে মই পুনৰ স্বেচ্ছাসেৱকসকলকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সাংসদ খেল মহোৎসৱত আজি আমাৰ জাগিৰোড সমষ্টিত ডে নাইট খেলৰ আয়োজন হৈছিল ক্ৰিকেট, আৰু ইয়াত প্ৰায় 32টা দলে অংশগ্ৰহণ কৰিছিল আৰু খুব সুন্দৰ খেল হৈছিল। ফাইনেলত মই নিজে উপস্থিত আছিলোঁ আৰু ফাইনেল খেলৰ উদ্বোধন কৰিছিল আমাৰ জাগিৰোডৰ বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই। আৰু যথেষ্ট দৰ্শকৰ উপস্থিতিত এই খেলৰ ফাইনেল হৈছিল আৰু যিটো দলে জিকিছে তেওঁলোক 9 উইকেটত ইতিমধ্যে এই খেলটো জয়ী হৈছে। আৰু নিশ্চয় যিজন বেষ্ট প্লেয়াৰ তেওঁক এটা বাইক দিয়া হৈছে, আৰু যিটো দল জিকিলে তেওঁলোকক প্ৰাইজ মনি হিচাপে প্ৰায় 1 লাখ টকা চেক এখন দিয়া হৈছে। তেনেধৰণৰ খেল সম্ভৱ এই জাগিৰোডত প্ৰথমবাৰৰ বাবে হৈছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে সকলো লোকসভা সমষ্টিত সাংসদ খেল মহোৎসৱ পাতিব লাগে। আৰু এই জাগিৰোড অৰ্থাৎ নগাঁও লোকসভা সমষ্টিত আমাৰ কোনো সাংসদ নাছিল, কাৰণ ইয়াত আমাৰ জিকা নাছিল। কিন্তু আমি ভাৰতবৰ্ষৰ প্ৰত্যেকটা লোকসভা সমষ্টিত আমি সাংসদ খেল মহোৎসৱ পাতিছিলোঁ। আৰু ঠিক তেনেকৈ মই অনুৰোধ জনাইছিলোঁ আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক যে নগাঁও লোকসভা সমষ্টিত খেলবিলাক পাতিব লাগিব। আৰু তেওঁৰ পাৰ্টীৰ আমাৰ যিসকল কাৰ্যকৰ্তা আছিল তেওঁলোকৰ সহযোগত 3টা ইভেণ্টৰ খেল হৈছিল। খো-খো হৈছিল, কাবাডী আৰু ক্ৰিকেট হৈছিল। তেওঁলোকে খুব সুন্দৰভাৱে খেলখিনি পতাৰ বাবে মোক দায়িত্ব দিছিল পাৰ্টীয়ে। মই মোৰ ফালৰ পৰা তেওঁলোক ধন্যবাদ জনাইছোঁ, বিশেষকৈ যিসকল এই খেলৰ লগত জড়িত আছিল। আৰু আশা কৰোঁ এইটো 2025 চনত 2026 চনত ইয়াতকৈ ভালকৈ সাংসদ খেল মহোৎসৱ হওক, সেইটো মই কামনা কৰিছোঁ।